মঞ্চত থকা সকলো বিশিষ্ট অতিথিলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ জনাইছোঁ দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহুত মোক আমন্ত্ৰিত কৰাৰ বাবে এইটো মোৰ বহুত ডাঙৰ সৌভাগ্য কাৰণ উজনি অসম গোলাঘাট দেৰগাঁও মোৰ মনৰ খুব ক্লোজ কাৰণ মোৰ আইতা মোৰ ককা গোলাঘাট যোৰহাটৰ আছিলে আৰু আজি ইয়াতে মই আহিব পোৱাটো মোৰ কাৰণে খুব ডাঙৰ সৌভাগ্য তাতকৈও ডাঙৰ সৌভাগ্য মোৰ কাৰণে মই ভাবোঁ যে এনে এখন মঞ্চ ইমান বিশিষ্ট অতিথিৰ মাজত মোক মাতাৰ বাবে মোক আপোনালোকৰ লগত স্থান দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু সমৰ হাজৰিকা ছাৰৰ নিচিনা বিশিষ্ট অতিথি এজনক মোৰ হাতেৰে পুৰস্কাৰ দিয়াটো মই খুব সৰু আপোনাতকৈ কিন্তু ৰাইজৰ হৈ পেলাই মই যে আপোনাক দিব পাৰিছোঁ মোৰ কাৰণে খুব ডাঙৰ কথা খুব সৌভাগ্যৰ কথা চ' আজি এই অনুষ্ঠানটো মোৰ সদায় জীৱনত মনত থাকিব আৰু মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু আশা কৰি আছোঁ এই অসমীয়া নৱবৰ্ষই আমাৰ সকলোৰে বাবে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে আৰু আপোনালোক সকলোৱে ইয়াতে কালচাৰেল প্ৰগ্ৰেমটোৰ কাৰণে ৰখি আছে বুলি মই জানো চ' বৰ বিশেষ সময় নলওঁ আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আজিৰ যোনটো কালচাৰেল প্ৰগ্ৰেম সেইটো মই ইনগ্ৰেট কৰিছোঁ ধন্যবাদ